আৰকেজে লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই প্ৰণৱ চলিহা। অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰি থকা হৈছে। আজি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নগেয়া নামঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই সুন্দৰভাৱে ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰিছে। বিভিন্ন ঠাইৰ পৰা ভক্তবৃন্দসকল আহিছে। মাধুৰ্য বৰা ডাঙৰীয়া অসমবাসী ৰাইজৰ পৰিচিত এগৰাকী ব্যক্তি, এগৰাকী যুৱক বুলি আমি কৈছোঁ। আৰু মাধুৰ্য বৰাই কেইবাবছৰ ধৰিও অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত ব্যাখ্যাৰ যি অনুষ্ঠান, ভক্তি মাৰ্গৰ বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তত। আজি তেখেত লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈ আহিছে আৰু ইয়াতো সুন্দৰভাৱে ভাগৱত ব্যাখ্যা কৰিছে। মাধুৰ্য বৰা ডাঙৰীয়াক সকলো ৰাইজৰ পৰিচিত এগৰাকী ব্যক্তি। মই পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আমি জনাব বিচাৰিছোঁ, ধৰি লওক বহু ৰাইজৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে, তথাপিতো আপুনিও এগৰাকী যিহেতু যুৱক, গতিকে প্ৰথমে এটা কথা সুধিব বিচাৰিছোঁ, আজিৰ যিখন সমাজ যুৱ উশৃংখলতাই আচলতে চানি ধৰিছে, সেই ক্ষেত্ৰত ভাগৱত মাৰ্গে কি কৈছে, বা আপুনি যিহেতু এইসমূহৰ ওপৰত বক্তৃতা বিভিন্ন প্ৰান্তত কৈ আহিছে ৰাইজক, গতিকে কি ক'ব বিচাৰিব? কৃষ্ণ, সবার প্ৰতি সেৱা জনাইছোঁ। আজি যি নাৰায়ণপুৰ অন্তৰ্গত নগঞা গাঁৱত ৰাইজে দ্বাদশ বাৰ্ষিক তিনিদিনীয়াকৈ শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। তাত আমাৰ প্ৰতি ব্যাখ্যানুষ্ঠানৰ দায়িত্ব আছিল, সেই উদ্দেশ্যে আমি উপস্থিত হৈছোঁহি। আৰু অৱশ্যে আচলতে এনেকুৱা যে পাত্ৰ এটাত যেতিয়া কিবা মূল্যৱান বস্তু এটা থোৱা যায়, তেতিয়া সেই মূল্যৱান বস্তুটো থোৱাৰ বাবে পাত্ৰটোৰ মূল্য বৃদ্ধি পায়। ঠিক তেনেদৰে আচলতে মাধুৰ্যৰ মূল্য একো নাই, খালি মাধুৰ্যই এই মাৰ্গটো বা আধ্যাত্মিক মাৰ্গটোত অকণমান শিকিবলৈ কিবা এটা চেষ্টা কৰিছে কাৰণে ৰাইজে ভাবিছে কিবা এটা তেওঁৰ আছে বুলি। আচলতে ব্যক্তিগত ৰূপত মোৰ একো নাই। আৰু আপুনি যি কথা উপস্থাপন কৰিছে, হয়, চাৰিওদিশে এই বিষয়টো আলোচনা কৰা দেখা যায় বৰ্তমান যুৱ প্ৰজন্মৰ সমাজ ব্যৱস্থা। হয়, বিশেষকৈ অসমত ক্ষেত্ৰত ক'বলৈ গ'লে যিবিলাক আমি দেখি শুনি আছোঁ, ড্ৰাগছৰ পৰা আৰম্ভ কৰি বহু ক্ষেত্ৰত, আচৰণৰ ক্ষেত্ৰত মানে সেইখিনি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তাৰ বিপৰীতে এনেকুৱা কিছুসকলো যুৱ প্ৰজন্ম আছে যিসকলে কান্ধত খোলটোও লৈছে, বৰগীতটোও গাইছে, ভাওনাও কৰিছে। কিন্তু মূল কথাটো হ'ল কি, চৰ্চা আচলতে মূল বস্তুটো নহয়, মূল বস্তুটো হৈছে সংস্কাৰটো। সেইবাবে মহাপুৰুষে কি কৰিছিল, আমি যিটো আধ্যাত্মিকতা ভক্তি বুলি ক'লে বুজো ন, সেই ভক্তিটো আচলতে প্ৰতিটো বস্তুতে সোমোৱাই দিছিল। কিদৰে আজি পথাৰত যেনেকৈ দাৱনীগৰাকীয়ে গোচটো ল'বলৈ যাওঁতে তাতো গুৰু ভগৱন্তক চিন্তা কৰি লয়। আজি খোলটো কোনোবাই বাদ্য বজাই ভাল পায়, যদি যুৱ প্ৰজন্মই বিচাৰে কোনোবাই মানে ইনষ্ট্ৰুমেণ্টেল মিউজিক ভাল পায়, তেওঁ এই দিশটোত ইনষ্ট্ৰুমেণ্টেল মিউজিকত থাকিও ভক্তি কৰিব পাৰে। কিয়? কাৰণ আমাৰ খোলটোৰ নিৰ্ণয় এটা আছে, জৰীডালৰ নিৰ্ণয় আছে, তালিৰ নিৰ্ণয় আছে, তালযোৰৰ নিৰ্ণয় আছে। ফলত সেই বাদ্যটোৰ প্ৰতি এটা সন্মান ভক্তি স্বভাৱতী কৰি গুচি আহে, সি এটা সংযমিতা আনি দিয়ে। গতিকে আচলতে আজিকালি চৰ্চা হৈছে, কিন্তু কোনোবাখিনিত যেন প্ৰতিযোগিতা, অঘোষিত প্ৰতিযোগিতা এটা হৈ আছে। গতিকে এই বস্তুখিনি খোল তালৰ পৰা আৰম্ভ কৰি ভাওনা বা শাস্ত্ৰ চৰ্চা, কোনোবাই গীত গাই ভাল পায়, বৰগীত আজি জাপানৰ মিউজিক থেৰাপিৰ ৰূপত ইউজ হৈছে। গতিকে সেইবিলাক আধুনিক বিজ্ঞানৰ লগত ৰজিতা খুৱাই যদি যুৱ প্ৰজন্মক সেই বস্তুখিনি দিব পৰা যায়, বেলেগলৈ নাযায়। কাৰণ যেতিয়া মানে মিঠা সোৱাদটো কোনোবাই মিঠা বস্তু এটা খাবলৈ পায়, তেওঁ তিতা খাবলৈ নাযায়। গতিকে জানে যে বেয়া বস্তুটো খালে মোৰ কিবা এটা মানে শাৰীৰিকভাৱে বেমাৰ আজাৰ হ'ব, তথাপি খাবলৈ গৈছে, কিবা এটা পোৱা নাই ন, সেই বস্তুটো আমি দিবলৈ কোনোবাখিনি ব্যৰ্থ হৈছোঁ। তাৰ বাবে মই সমাজক বা পৰিয়ালক কাৰোবাক দায়ী কৰিবলৈ যোৱা নাই, সকলোৰে ইয়াতে মানে সমভাগী। আৰু এটা বস্তু মই পোনপটীয়াকৈ আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, মানে সংঘই হওক, সত্ৰই হওক, বা অসমত বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আছে, সকলো পন্থৰ লোক আছে। গতিকে আপুনি বিভিন্ন অনুষ্ঠানসমূহত ৰাইজে চাই থাকে, এটা বিষয়ৰ ওপৰত কৈ থাকে। মই পোনপটীয়াকৈ সুধিছোঁ, বহু ৰাইজৰ মনত এতিয়াও, জ্যেষ্ঠসকলৰ মনত বা কনিষ্ঠসকলৰ মনত প্ৰশ্ন যে ধৰ্মীয় মাৰ্গটোলৈ আহিলে মাছ মাংস ডিম পৰিত্যাগ কৰিব লাগিব নেকি, বা মাছ মাংস ডিম খাই থাকিও এইসমূহ পালন কৰিলে লাভ হ'ব নে এৰিব লাগিব? মানে দুধুৰ মুধুৰ বহুতে প্ৰশ্ন কৰে, কিন্তু বহুতে আমি দেখা পাইছোঁ যে পোনপটীয়াকৈ উত্তৰটো দিবলৈ টান পায়, যে এৰিবই লাগিব। বহুতে আকৌ কৰ্ম সংস্থাপনৰ কথাও কয়, কোনোবাই ব্ৰইলাৰ ফাৰ্ম খুলি স্বাৱলম্বী হৈছে, সেইসমূহ বিষয়েও আহি পৰে। মাধুৰ্য বৰাই কি কয় যুৱ প্ৰজন্মৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে? আচলতে বিষয়টো এনেকুৱা, এতিয়া কোনোবাই পলিট্ৰি ফাৰ্ম খুলিছে নুখুলিছে তাত ক'বলগীয়া নাই, কিন্তু যেতিয়া আমি এটা মাৰ্গত জড়িত হওঁ ন, যেনেকৈ এতিয়া ধৰি লওক কোনোবাই ডিফেন্সত চাকৰিটো কৰিলে, হয়নে? ডিফেন্সত চাকৰি কৰাজনে চাকৰিটো কৰাৰ পিছত এইটো ক'লে নহ'ব, পৰিয়ালটোৰ কথাও চিন্তা কৰিব লাগিছিল, যে যাওঁ জানো, এইটো ভাবিলে নহ'ব। ঠিক তেনে এই মাৰ্গটো, পথটো সুকীয়া, আমি ঈশ্বৰক পাওঁ নাপাওঁ সেইটো আৰু আমিতো নাজানো, কিন্তু এটা উদ্দেশ্যলৈ আগবঢ়াই গৈছে। আৰু তাৰ ফলত মানে এইবোৰ মাছ মাংস ডিম ইত্যাদি খোৱা নোখোৱাৰ কথাটো, মূল কথাটো হ'ল কি, গুণ। কাৰণ এইখিনি বস্তু তমোগুণ প্ৰধান, আৰু আমাক লাগে সত্ত্বগুণটো।
যদিও সত্য ৰজতম এই তিনিটা গুণ সকলোৰে শৰীৰত আছে, কিন্তু মাইণ্ডটো অকণমান পিচফুল কৰি ৰখাত, সংযমিতা ৰখাত, পবিত্ৰতা অনাত আৰু আমাৰ শাস্ত্ৰবিলাকৰ গোটেই কথাবিলাক সত্ত্বগুণ প্ৰধান। গতিকে সেইটো ফ্ৰিকুৱেঞ্চিৰ সৈতে এইটো ফ্ৰিকুৱেঞ্চি জড়িত হ'বলৈ হ'লে মোৰ ছিগনেলটো মিলিব লাগিব, জিঅ'ইহে জিঅ' ছিগনেলৰ লগত মিলিব, নহয় জানো? গতিকে সেই শুদ্ধ আত্মিক কথাখিনি জানিবলৈ, বুজিবলৈ, অনুভৱ কৰিবলৈ সত্য শুদ্ধ গুণটো মোক বেছি লাগে। গতিকে মই সেইটো অন্নৰ পৰা নিব বিচাৰিম। এতিয়া যিবিলাক বস্তুত ৰজতম গুণ বেছিকৈ থাকিব, যেনেকৈ ধৰি লওক মৎস্য, মাংস, ডিম ইত্যাদি, এইটো ভেজ নন ভেজ বুলি কিছুসকলে মানে ক্ৰিটিচাইজ কৰি থাকে, কিন্তু কথাটো ভেজ নন ভেজ নহয়, সেইটো এটা গৰ্ভ হয় ন। গতিকে এফালৰ পৰা চাবলৈ গ'লেতো গৰ্ভ হোৱাৰ আগতে জীৱটো নষ্ট কৰা হৈছে, আৰু চাইণ্টিফিকলিও ফাৰ্মৰ পৰা কিনি অনা সেইটোতো মেনষ্ট্ৰুৱেল চাইকেলৰ ৱেষ্ট হয়, যিটো মেডিচিনৰ থ্ৰুৱেদি মানে এগলৈ কনভাৰ্ট কৰি দিয়া হয়। গতিকে আমাৰ লক্ষ্য প্ৰটিন ভিটামিন পোৱা নহয়, আমাৰ লক্ষ্য হৈছে মানসিক শান্তিৰে ঈশ্বৰ প্ৰাপ্তি কৰা। সেইকাৰণে আচলতে এইখিনি বস্তু নিবাৰণ কৰিবলৈ যোৱা হয়, আৰু সেইটো নিৰ্ভৰ কৰে ব্যক্তিজনৰ ইচ্ছা আৰু স্থিতিৰ ওপৰত, তেওঁ কি বিচাৰিছে। যদি এৰা ধৰাত মানে তথাকথিত এটা ৰূপত চলিব বিচাৰিছোঁ, তেতিয়াহ'লে তেওঁৰ বাবে সেইটোৱেই। কিন্তু যি মানে লক্ষ্য এটা লৈ লৈছে যে মই এই সাধন মাৰ্গত যাব লাগিব, তেওঁৰ বাবে এইখিনি এৰাৰ কথাই আমাৰ শাস্ত্ৰসমূহত আছে। কাৰণ স্পষ্টকৈ ক'বলৈ গ'লে সকলোৱে গ্ৰহণ কৰিব নোৱাৰে, কিন্তু ভাগৱতৰে এইটো বাক্য যে ভাগৱতততো বহুত এই সম্পৰ্কত কোৱা হৈছে, কিন্তু ঘপককৈ মনত পৰা কথাটোৱে যে নমাৰিব পশুকে এৰিবে মাংস খা, ঈশ্বৰ দেৱকো দেশী পশু নকৰিবে হিংসা, ঈশ্বৰৰ আজ্ঞাটো যদবেদ বাক্য সৰিত বিমোচনৰে লংঘই হাত। গতিকে আমি সেই ফিলচফিটো গ্ৰহণ কৰোঁ, সেইটোকে মানে আমাৰ বৈষ্ণৱ মাৰ্গত সেইখিনি নিবাৰণ কৰিবলৈ কোৱা হয়। আৰু তাৰ পৰা ধৰি লওক মনটো শুদ্ধ আত্মিক হৈ থাকে, নহ'লে মনবিলাক অশান্ত হৈছে ন, পটককৈ খং উঠি যায়, পটককৈ ডিচিশ্যন এটা ল'ব নোৱাৰে, পটককৈ ডিপ্ৰেশ্যনত গুচি যায়। তেনেকুৱা এটা চিটুৱেশ্যনত বেছি শুদ্ধ আত্মিকতাটো লাগে। সেইকাৰণে তাত কেৱল আধ্যাত্মিকতাৰ দৃষ্টিৰে নহয়, বৰ্তমান চলিত সময়ৰ দৃষ্টিভংগীৰ পৰা সেই বস্তুটো ফ'ল' কৰিলে বেছি লাভান্বিত হ'ম বুলি সমিতিৰ সম্পাদকগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ভাগৱতৰ অনুষ্ঠানটো কিমান দিনীয়াকৈ অনুষ্ঠিত কৰিছে, কোন কোন ঠাইৰ পৰা ইয়ালৈ ব্যাখ্যাকাৰসকল আহিছে, বা কি ক'ব অনুষ্ঠানটো? হয়, কৃষ্ণ। নাৰায়ণপুৰ নগঞা নামঘৰত আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আজি আমাৰ অন্তিমটো দিন। নাম প্ৰসংগ হৈছে, প্ৰসাদ বিতৰণ হৈছে, তাৰ পৰৱৰ্তীত ভাগৱত ভ্ৰমণ হৈছে, তাৰ পৰৱৰ্তীত ভাগৱত ভ্ৰমণৰ পিছতেই ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ আৰম্ভ হৈছে। সেই ব্যাখ্যা অনুষ্ঠান 3 দিন ধৰি কণ্টিনিউ হৈছে, আৰু তাত সকলো আহি অংশগ্ৰহণ কৰিছে। আমাৰ ওচৰৰ আঁতৰৰ পাঠক আহিছে, ব্যাখ্যাকাৰ নিমন্ত্ৰণ কৰিছিলোঁ আমি। তাৰপিছতে আমি একেবাৰে আকৰ্ষণমূলকভাৱে ব্যাখ্যাকাৰ নিমন্ত্ৰণ কৰিছিলোঁ কনিষ্ঠ ব্যাখ্যাকাৰ যোৰহাটৰ মাধুৰ্য বৰা ডাঙৰীয়া। তেখেতে আমাৰ ভাগৱতৰ শেষৰ অনুষ্ঠানলৈকে আমাৰ ৰাইজক সহযোগ কৰাত আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই 3দিনীয়া কাৰ্যসূচী যিখিনি ভাগৱতৰ পৰিসমাপ্তি ঘটালৈকে ইতিমধ্যে আমাৰ কামখিনি সম্পূৰ্ণ হৈছে। এতিয়া আমাৰ ৰাতিলৈ আমাৰ স্থানীয় যুৱকসকলৰ দ্বাৰা এখন ভাওনা পৰিৱেশন কৰিব। ভাওনাখনৰ নাম হ'ল নৰকাসুৰৰ পতন, দ্বিবিধৰ মুক্তিলাভ আৰু দুৰ্যোধনৰ দৰ্পশূন্য।